উপস্থিত জ্ঞাতি ৰাইজক উদ্দেশ্যি ভাষণ ৰাখিবৰ বাবে অনুৰোধ জনাওঁ আৰু আমাৰ চুতীয়া যুৱ পৰিষদ অসমৰ সমূহ সন্মানীয় বিষয়ববীয়া জিলা সমিতিৰ বিষয়ববীয়া বিভিন্ন জিলাৰ পৰা অহা জ্ঞাতি ৰাইজক প্ৰেক্ষাগৃহৰ ভিতৰলৈ আহি আমাৰ মাননীয় মন্ত্ৰীগৰাকীক তেখেতৰ ভাষণ শুনিবৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিসকল আমাৰ জ্ঞাতি এতিয়াও প্ৰেক্ষাগৃহৰ বাহিৰত আছে তেওঁলোকক অতি সোনকালে মই প্ৰেক্ষাগৃহৰ ভিতৰত ভাষণ গ্ৰহণ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনাইছোঁ। এখনি কাৰ্ডলাই সম্বৰ্ধনা জনাইছে মনুষ্য জনাইছে আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সন্মান যাচিব আমাৰ অন্যতম সাধাৰণ সম্পাদক মীৰ প্ৰমোদ শইকীয়া ডাঙৰীয়া। গামোচাখনি জনাইছোঁ। লগতে ফুলাম জাপি চুতীয়া যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ক্ষমা কৰিব সাধাৰণ সম্পাদক ৰুদ্ৰ চুতীয়া ডাঙৰীয়াক অসমৰ কীৰ্তিস্ত সাংস্কৃতিক কৰ্মী যুৱনেতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এখনি ফুলাম গামোচা এটি ফুলাম জাপি চুতীয়া জনগোষ্ঠীৰ অন্যতম গামোচাৰ তাৰপিছত সম্বৰ্ধনা পত্ৰখন আৰু এটি ফুলাম জাপি লগতে কাৰ্ফাই ধৰে পংকজ বৰা ডাঙৰীয়াক সন্মানিত কৰা হৈছে। আজি সন্ধিয়ালৈ পংকজ বৰা ডাঙৰীয়াৰ নেতৃত্বত যুৱ পৰিষদে চুতীয়া জাতি উন্নয়ন পৰিষদৰ সহযোগত চুতীয়াসকলৰ সাংস্কৃতিক আৰু যুৱ সমাৰোহ আজি এদিনীয়া কাৰ্যসূচীৰে শিল্পগ্ৰামত আয়োজন কৰিছিলে। অসমৰ অন্যতম এটা ভূমিপুত্ৰ আদিম জনগোষ্ঠী চুতীয়াসকলৰ যি ঐতিহ্য, যি ইতিহাস, যি পৰম্পৰা, তেওঁলোকৰ কৃষ্টি সংস্কৃতি, ৰীতি নীতি, খাদ্যাভ্যাস, পোচাক পৰিচ্ছদৰ পৰা আৰম্ভ কৰি সকলোখিনি সমল এই যুৱ সমাৰোহ আৰু সাংস্কৃতিক সমাৰোহত তেখেতসকলে তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছে। অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা এখন বৃহৎ সমাজ। ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয় ৰীতি নীতি পৰম্পৰাৰে এখন সুন্দৰ সমাজ আজি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ অনুভৱ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ উপৰি পুৰুষসকলে যিসমূহ ৰীতি নীতিৰে তেওঁলোকৰ পৰম্পৰাসমূহ পালন কৰি আহিছে, সেই ৰীতি নীতি পৰম্পৰাসমূহ যাতে অক্ষুণ্ণ থাকি শিপাৰ লগত আমি সম্পৃক্ত হৈ থাকোঁ তাৰ প্ৰয়োজনীয়তা আছে। কাৰণ আধুনিকতাৰ গ্ৰাসত আমি বহু কথা পাহৰি হয়তো যাব পাৰোঁ, কিন্তু সকলোৱে পুনৰ আমি আমাৰ অৰিজিনেলটোক আমি বিচাৰিবই লাগিব। কাৰণ এতিয়া গ্ল'বেল ৱাৰ্মিঙৰ যুগত এতিয়া সমগ্ৰ বিশ্ব মানৱে পুনৰ প্ৰকৃতিৰ লগত সম্পৃক্ত হোৱাৰ প্ৰয়াস চলিছে, তাৰ কাৰণে আন্দোলন আৰম্ভ হৈছে। আৰু সেইকাৰণে ৰিলেট টু দ্য আৰ্থ ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে চুতীয়া যুৱ পৰিষদে তেওঁলোকৰ সংস্কৃতি পৰম্পৰা যিসমূহ তেওঁলোকৰ ৰীতি নীতি সেইসমূহ নতুন প্ৰজন্মৰ মাজলৈ উলিয়াই আনিবৰ কাৰণে যি প্ৰয়াস কৰিছে, ইয়ে মই ভাবোঁ যে আমি শিপাৰ লগত সম্পৃক্ত হৈ থকা এটা ভাল সুন্দৰ পৰিৱেশ। মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।